হেল্ল', কি খবৰ আপোনালোকৰ? এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি মানে হঠাতে এই জুৱেলাৰীটো মই বনাইছিলোঁ 2014, আজি 12 বছৰ আগৰ কথা এয়া। তো হঠাতে দেখিলোঁ বায়ে পিন্ধি আছে, তো মই বোলো দেচোন মই ভিডিঅ' এটা বনাওঁ। যিহেতু মই কিছুমান বস্তু আগতে বনাই থৈ দিওঁ আৰু তাৰপিছত মই এদিন উলিয়াই দিছিলোঁ যে বাক কিবা লাগিলে এবাৰ লৈ ল'বি, মানে মই ইউজ নকৰোঁ। তো সেইটোৰ পৰা তাই মানে থৈ দিছিলে সাঁচি, তাই বহুত ধুনীয়াকৈ থ'ব জানে। কিছুমান বস্তু যদি মই বনাই মেলি ধেৰ জুৱেলাৰীজ এনেকুৱা হৈ আছে আৰু এতিয়া। চ' ভাবিলোঁ তাইক কৈছোঁ দেচোন, আৰু বায়ে কৈছে শ্বেপটো খালি ইফাল সিফাল হ'ল। মই কৈছোঁ নহয়, মই শ্বেপটো বনাওঁ বুলিয়ে বেকা বেকি জিটিকে বনাইছিলোঁ, আৰু এইবোৰ তেতিয়াই ভাবি ভাবি বনাইছিলোঁ। আচ্ছা, আৰু এটা বস্তু মই এফালে কৰি আছোঁ ৰুমাল, আৰু ৰুমালৰ বিষয়ে এটা কথা কওঁ। বহুতে এতিয়া অৰ্ডাৰ কাৰণে কণ্টেক্ট কৰি আছে, বাট মই এতিয়া বনোৱা নাই, অকণমান ৰেষ্ট লৈছোঁ চকুটোৰ। বাট এইখিনি মানে আগৰেই অৰ্ডাৰ হয়, মানে যোৱা বছৰে দিয়া অৰ্ডাৰ হয়। চ' এইটো পূৰা কৰি দিছোঁ, কিন্তু নতুন অৰ্ডাৰ এতিয়া মই লোৱা নাই, হয়তো লাষ্টৰ ফালে ল'বও পাৰোঁ। কেনেকুৱা লাগিছে ক'ব। আচ্ছা, এতিয়া আকৌ জুৱেলাৰীজৰ মাজত আহক। এতিয়া ব'লক, মই ভাবিলোঁ যে মোৰ কি কি আছে, কিছুমানটো ধৰক আছে, বাট কিছুমানটো অলৰেডি বিক্ৰী হৈ গ'ল। তো মই মোৰ ফেচবুকৰ একাউণ্টতে খুলি আপোনাক দেখাইছোঁ। এইকেইটা দেখিছেনে? মই বনাইছিলোঁ আঙুঠি। মই ৰিং পাগলু হয় আগৰ পৰাই, আৰু মই যিহেতু মোৰ এটা মানে আছিলে যে মই ডাঙৰ ডাঙৰ বস্তুবিলাক পিন্ধোঁ, কাৰণ মই শকতাৱত হয়। চ' তেতিয়া মানে এইকেইটা বনাই থাকোঁতে মোক হাঁহিছিলে কিছুমানে, আৰু যে ইমান ডাঙৰ পিন্ধে নেকি। মানে সেইটো টাইমততো 2013-14 এইবিলাক মানে বহুতে পচন্দ নকৰে, বাট মইতো আৰু এনেকুৱা ভাল পাওঁ, তো তেতিয়াই নিজে বনাইছিলোঁ এইখিনি। চনটোও দিয়া আছে, আপোনালোকে চাব পাৰিব। মোৰ মানে এতিয়াতো এই ডাঙৰ ডাঙৰবিলাকেই চবেই পিন্ধে। মই মানে এতিয়া ভাবোঁ কিছুমান বস্তু তেতিয়ানে মোক তেতিয়া হাঁহিছিলে, এতিয়া সিহঁতি কি কয় নাজানো আৰু। বাট মই খুব ভাল পাওঁ এইবিলাক পিন্ধি, কাৰণ বহুত কিয় নাজানো আৰু মোৰ হেঁপাহ, মই বনায়ো বহুত ভাল পাওঁ। আৰু মই আপোনালোকক দেখাই যাওঁ আৰু কেনেকুৱা কেনেকুৱা জুৱেলাৰীজ আছে মোৰ ওচৰত। মানে মই যেনেকুৱা বনাইছিলোঁ, ঊলৰ বনাইছিলোঁ, এমব্ৰইডাৰী কৰিছিলোঁ, তাৰপৰা ৰিবনৰ বনাইছিলোঁ, ধানৰ বনাইছিলোঁ, তেনেকুৱা আপোনালোকক দেখাই যাওঁ। এইটো ববী প্ৰিণ্টৰ বনাইছিলোঁ। ইয়াৰ খাৰুটো খালি কিনা আছিলে, তাৰ ওপৰত মই কাঠৰ আছিলে কালাৰ কৰি মানে সেইটোৰ লগত মিলাই বনাইছিলোঁ। তাৰপিছত এইবিলাক মই বনোৱা জুৱেলাৰীজ এতিয়া দেখাওঁ ব'লক। যিটো মই এমব্ৰইডাৰী বনাইছিলোঁ ন, এইটো এনিমেল প্ৰিণ্টৰ বনাইছিলোঁ। এইটো এতিয়া যিটো মল্ডিড ক্লে আহে সেইটোৱে বনাইছিলোঁ। শিল্পকাৰ আছিলে তেতিয়া, পেকেট বেলেগ আছিলে। আৰু এইবিলাক চব মানে এমব্ৰইডাৰী হয়। এইটো ধানৰ জুৱেলাৰীজ আছিলে। এই নমিতা, আমাৰ ইয়াৰে বিৰাট মৰম লগা ভণ্টি এজনী। এইবিলাক চব কিমান বছৰ হৈ গ'ল, বা মানে মোৰ যিবোৰ পিন্ধিব যদি মন যায়, কাৰোবাৰ বিয়া আছিলে, মই সেই আগদিনাই পটককৈ বনাই পিছদিনা পিন্ধি যাওঁ, এনেকুৱা আছিলে আৰু এইবিলাক ইমান কেতিয়াবা ভাবিলে এনেকুৱা লাগে, ইমান হেঁপাহ আছিলে মোৰ জুৱেলাৰীজৰ। এইটো এমব্ৰইডাৰী হয়, মানে হেঁপাহ বহুত আছিলে। এইবিলাক ময়ূৰ, বিভিন্ন ধৰণৰ। এইটো মোৰ বহুত চেল হৈছিলে, এইটো মানে বহুত বেছি হৈছিলে। আৰু এইটো এটা ডিজাইন। সেইবিলাক কিছুমান ডিজাইন, যিখিনি এছমিছ ডিজাইন হয়, সেইখিনি কিছুমান নেটৰ পৰা চায়ো বনাইছিলোঁ, কাৰণ জাপি ডিজাইনটো জাপি হ'ব। বাট এইবিলাক নিজৰ আইডিয়া আছিলে। এই যে ইউজ কৰিছোঁ পাইপছবিলাক, মানে এইবিলাক তেতিয়া কিমান মই গুৱাহাটীত থাকোঁতেই এইবিলাক কালেক্ট কৰিছিলোঁ। মানে লম্বা যিটো পাইপ থাকে, ইয়াত গল্ডেন আৰু চিলভাৰ কালাৰ, বিৰাট ধুনীয়া এইখিনি। আৰু এয়াও ধানৰ আছিলে। এইবোৰ নিজকে আগতে খুব ফটো তুলি ভাল পাইছিলোঁ। আৰু তেতিয়া আমাৰ কেমেৰা চেলফি নাছিলে, তো ফোনটো এনেকৈ বেক কেমেৰাৰে এনেকৈ তুলিছিলোঁ। এইটো ধানৰ। আৰু এইবিলাক মই তেতিয়া মানে একেলগে বিকাই মানে সেইখিনি। আৰু এয়া পিংকি মামি, তেওঁ বিনা জুৱেলাৰীজ। এইকেইটা এছমিছ ডিজাইন অলপ নিজৰ টাচ দিবলৈও ট্ৰাই কৰিছিলোঁ, নেটৰ আইডিয়াও লৈছিলোঁ। এইটো মোৰ ফেভৰেট হয়। এইবিলাক কিছুমান নিজৰ আইডিয়া, যিখিনি এছমিছ হয় সেইখিনি খালি মানে চাই পেলাই বনোৱা হয়, যিহেতু এছমিছ ডিজাইন চবৰে কাৰণেই হয়। চ' এইবিলাকো খুব ধুনীয়া আছিলে। তৃষ্ণাদিহঁতে লৈছিলে, বিৰাট ধুনীয়া। এইটো তৃষ্ণাদি লৈছিলে, মোৰ খুব মৰমৰ বা এজনী। তাৰপিছত এইটো বিৰাট ধুনীয়া আছিলে, এইটো তৃষ্ণাদিয়ে লৈছিলে। তাৰপিছত আৰু আছিলে এইবিলাক, কিছুমান এতিয়াও আছে। এইটো মোৰ বিৰাটেই, এইটো আৰু
টাইগাৰ প্ৰিণ্টৰ বহুত হেৰি আছিলে। এইখিনি বহুত ধুনীয়া ধুনীয়া কাণফুলি আছিলে, এইখিনিও বিক্ৰী হৈ গৈছিলে আৰু এইখিনি বনোৱাৰ লগে লগেই বিক্ৰী হৈছিলে। আৰু ইয়াততো চাব পাৰে আপোনালোকে, মই যদি কিছুমান ডিজাইন নেটৰ পৰা লৈছিলোঁ, মই তলত লিখি দিছোঁ ধুনীয়াকৈ যে মানে ডিজাইন ইণ্টাৰনেটৰ পৰা লোৱা হৈছে। মোৰ সেই স্বভাৱটো মই নিজে ভাল পাওঁ। যদি মই কাৰোবাৰ পৰা ইনফ্লুৱেঞ্চ হৈ বনাইছোঁ, দেন মই সেই বস্তুটো সদায় কওঁ, যিখিনি এতিয়া বহুত ছোৱালীয়ে ক'ব নিবিচাৰে সেই বস্তুটো মই কিন্তু লিখি দিওঁ। কাৰণ কিছুমান ডিজাইন এইবিলাক আমি দেখি থকা ডিজাইনৰ, মোৰ বা এনেকুৱা নহয় জাপি ডিজাইনটো জাপিয়ে বহুতক দেখোঁ, এইটো মোক দেখি বনাইছে, এইটো মোক জাপি বা যিকোনো ডিজাইন কিছুমান যিটো অতীজৰ পৰা চলি আহিছে, সেয়া আমি ক'ব নোৱাৰোঁ যে সেয়া অকল আমাৰ ডিজাইন। আৰু এইবিলাক মই বেকাবেকিকৈ এনেকৈ বনাইছিলোঁৱেই, কাৰণ মই ভাল পাইছিলোঁ। মই এতিয়াতো এনেকুৱা ধেৰ ওলাই থাকে, এইবিলাক চুইট কিছুমান মোৰ ফেভৰেট। আৰু এয়া নাকফুলিবোৰ মই কাণফুলিবোৰ কিনি আনোঁ, তাৰ ওপৰত কালাৰ কৰি পেলাই টাইগাৰ প্ৰিণ্ট, জেব্ৰা প্ৰিণ্ট এইবোৰ বনাই লৈ পেলাই মইতো আৰু নাকফুলি পাগলোও হয় বহুত, চেপ্টামো ভাল পাওঁ, মই এইবোৰ তেনেকৈ বনাই লৈছিলোঁ। আৰু এইবিলাক চব কাণফুলি আছিলে, বিৰাট ধুনীয়া ধুনীয়া। মই এতিয়া মানে আজি হঠাতে যেতিয়া মনত পৰিলে, মই ভাবিলোঁ এয়া এটা ভিডিঅ' বনাই থওঁ। আৰু এইটো তৃষ্ণাদিয়ে লৈছিলে, এইটো আৰ্ট কৰিছিলোঁ, এইটো ক্ৰছেৰ হয়। আৰু কিছুমান আছিলে, এইটোত চাগে মই দিয়া নাছিল, আপলোড কৰা নাই। এইখিনি এয়া আমাৰ টিকলিজনী ইয়াত ওলাই আছে। আচ্ছা চলো, তো বাই আপোনালোকে ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু এয়া মই ৰুমালৰ বিষয়ে অলপ কওঁ যে মই এতিয়া অৰ্ডাৰ লোৱা নাই বহুত দিনৰ পৰা, যিখিনি দি আছোঁ সেইখিনিও যোৱা বছৰীয়া অৰ্ডাৰ, কাৰণ মই বহুত আগতে বুকিং কৰে। যদি মই আকৌ অৰ্ডাৰবিলাক লওঁ আপোনালোকক জনাই দিম। আৰু থেংক ইউ আপোনালোকৰ ভিডিঅ'টো চোৱাৰ বাবে। আৰু ইমান মৰম লাগিছে ন ইয়েৰিংযোৰ, আৰু নতুন বনাম নিশ্চয় ভাবি আছোঁ। সেইটো কাৰণেও আচলতে মই ৰুমালৰ অৰ্ডাৰ নলওঁ, কাৰণ মোৰ এটা মানে কিৰা আছে যে মই নতুন বস্তু ট্ৰাই কৰিবৰ যত্ন কৰোঁ। এতিয়া ৰুমালত লাগি থকাত মানে নতুন কামখিনি একো কৰিবই পোৱা নাই, ভাবিলোঁ যে অকণমান চকুও আৰাম হ'ব আৰু বেলেগ কামো কৰিম। বাই বাই, জয় শ্ৰীকৃষ্ণ।